গোলাঘাটৰ গেলাবিলত যি নাৰকীয় ঘটনা সংঘটিত হৈছিলে আৰু এই গোটেই ঘটনাৰ যি মূল দুজন আসলতে অভিযুক্ত আছিলে শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠ ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু আমি দেখিছোঁ যে যোৱাকালি নিশা তেখেতলোকক গোলাঘাট আৰক্ষী থানাত আসলতে ৰাজআতিথ্য প্ৰদান কৰা হৈছে। আমি দেখিছোঁ যে তেখেতলোকক অপৰাধীৰ দৰে ব্যৱহাৰ নকৰি তেখেতলোকক চীনামাটিৰ কাপত আসলতে চাহ প্ৰদান কৰা হৈছে, বেকাৰীৰ পৰা তেওঁলোকক বিস্কুট নি খোৱা হৈছে। গতিকে গোলাঘাট আৰক্ষী প্ৰশাসন যে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ প্ৰভাৱত প্ৰভাৱিত হৈ আছে, এয়া খুব স্পষ্ট ভাষাৰে আসলতে প্ৰতিফলিত হৈছে। আমি এইখিনিতে এটা খুব গুৰুত্বপূৰ্ণ কথা কৈ ল'ব খুজিছোঁ। আপোনালোকে শুনি আচৰিত হ'ব যে গোলাঘাট থানাৰ গোচৰ নং 41/25 ইয়াতে BNSৰ 4টাকৈ আসলতে ধাৰা সন্নিৱিষ্ট কৰিছে। ইয়াতে 122/2/308/2/35 আসলতে BNSৰ এই 4টা আসলতে ধাৰা তেখেতলোকৰ ওপৰত সন্নিৱিষ্ট কৰিছে। এতিয়া প্ৰশ্ন কৰিব খুজিছোঁ, যি সময়ত আসলতে দুজন নাবালকক যি ধৰণে অমানৱীয়ভাৱে অত্যাচাৰ কৰা হৈছিলে, যি ধৰণে কাপোৰ খুলি পিটি তেখেতলোকৰ গাত গৰম পানী ছটিয়াই দিয়া হৈছিলে, নিমখ আনি দিয়া হৈছিলে, ভোট জলকীয়া লগাই দিয়া হৈছিলে, আমি তাৰপিছত আশা কৰিছিলোঁ যে জুভেনাইল জাষ্টিছ এক্টৰ অধীনত তেখেতলোকৰ ওপৰত গোচৰ ৰুজু কৰা হ'ব, এটেম্প টু মাৰ্ডাৰৰ আসলতে গোচৰ ৰুজু কৰা হ'ব। কিন্তু আমি দেখিলোঁ যে কেৱল মাত্ৰ এই গোটেইকেইজন ব্যক্তি ৰাজু শ্ৰেষ্ঠ, শশাংক শ্ৰেষ্ঠ, ৰঞ্জিত শ্ৰেষ্ঠ কেৱল মাত্ৰ বিধায়ক বিশ্বজিৎ ফুকনৰ ঘনিষ্ঠ হোৱাৰ কাৰণে আসলতে BNSৰ কেৱল মাত্ৰ 4টা তেওঁলোকৰ পৰা ধাৰা সন্নিৱিষ্ট কৰিয়ে তেখেতলোকে দায়ী সাৰিব খুজিছে। এতিয়া আমি ক'ব খুজিছোঁ, আমি বিভিন্ন আসলতে আইনজ্ঞসকলৰ লগত কথা পাতিছোঁ, অধিবক্তাসকলৰ লগত কথা পাতিছোঁ। তেখেতলোকে কৈছে যে পুলিচে তেখেতলোকৰ ওপৰত যিবোৰ গোচৰ আসলতে তেওঁলোকৰ ধাৰা যিসমূহ আসলতে তেওঁলোকৰ ওপৰত লগাইছে, খুব কম দিনৰ ভিতৰতে আসলতে তেওঁলোকে এই গোচৰসমূহৰ পৰা বা ধাৰাসমূহৰ পৰা তেওঁলোকে আচলতে পৰিত্ৰাণ পাব আৰু জেলৰ পৰা অতি সোনকালে ওলাই আহিব। গতিকে আমি আৰক্ষী প্ৰশাসনক খুব স্পষ্ট ভাষাৰে দাবী জনাইছোঁ। আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ যে কেনেকৈ আচলতে দুজন নাবালকক অত্যাচাৰ কৰাৰ পিছতো জুভেনাইল জাষ্টিছ এক্ট অথবা এটেম্প টু মাৰ্ডাৰক কিয় তেওঁলোকে আচলতে গোচৰ তেওঁলোকৰ ওপৰত পঞ্জীয়ন কৰাব পৰা নাই? কিয় গোলাঘাট আৰক্ষী প্ৰশাসন কিয় কেৱল মাত্ৰ এজন বিধায়কৰ প্ৰভাৱত প্ৰভাৱিত হৈ আছে? কিয় তেখেতলোকে এই অপৰাধীসকলক নিৰাপত্তা প্ৰদান কৰি আছে? গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশ্ন কৰিব খুজিছোঁ যে যি দুজন নাবালকৰ ওপৰত অমানৱীয়ভাৱে অতি নৃশংসভাৱে নাৰকীয়ভাৱে যি ধৰণৰ অত্যাচাৰ চলোৱা হৈছিলে, কিয় তেওঁলোকৰ ওপৰত আচলতে জুভেনাইল জাষ্টিছ এক্টৰ অধীনত তেওঁলোকৰ ওপৰত ধাৰা সন্নিৱিষ্ট কৰা নহ'ব? কিয় এটেম্প টু মাৰ্ডাৰ তেওঁলোকৰ ওপৰত ধাৰা আচলতে সন্নিৱিষ্ট কৰা নহ'ব? গতিকে আমি সন্দেহ প্ৰকাশ কৰিছোঁ, কোনোবাখিনিত নহয় কোনোবাখিনিত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই আৰক্ষী প্ৰশাসনৰ ওপৰত চাপ সৃষ্টি কৰিছে, তেওঁলোকৰ ওপৰত প্ৰভাৱ পেলাইছে। সেইকাৰণে আচলতে এনেকুৱা ধৰণৰ আচলতে অমানৱীয় এটা ঘটনা সংঘটিত হৈ যোৱাৰ পিছতো কেৱল মাত্ৰ BNSৰ 4টাকৈ ধাৰা সন্নিৱিষ্ট কৰিয়ে পুলিচ প্ৰশাসনে দায়িত্ব সামৰিছে। গতিকে আমি আশা কৰিছোঁ অতি শীঘ্ৰে গোলাঘাট জিলা আৰক্ষী প্ৰশাসনে জুভেনাইল জাষ্টিছ এক্ট আৰু এটেম্প টু মাৰ্ডাৰৰ দৰে আচলতে তেখেতলোকৰ ওপৰত গোচৰ জাপি দিব।